গাইজ গুড ইভিনিং আৰু মই আজি বস্তু কেইটামান দেখাব আহিছো বাহিৰত কুকুৰটো মানে বহুত ভুকি থাকে বহুত কালি ৰাতি মানে মই দেৰিলৈকে খোৱা মানুহজনীয়ে কালি 5টা বজাত লৈছে কুকুৰটোৰ কাৰণে কি কৰিম উপায় নাই মালিকৰ ঘৰৰ কুকুৰ একো নকওঁ আৰু বস্তু কেইটামান দেখাওঁ মানে চেলেৰি পাই পেলাই বস্তু কেইটামান লৈছো আৰু ফাৰ্ষ্ট টাইম নিজৰ কাৰণে কিবা কিবি বস্তু লৈছো চেলেৰি পাই মানে আগতেও লৈছো নোলোৱা নহয় কিন্তু মানে ললেও মানে মনটো সৰুৱাই থাকে চলিবলৈ আছে গোটেই মাহটো কেনেকে চলিম কি কথা সৰু সৰু বস্তু কেইটামান দেখাওঁ আৰু বস্তু ল'বলৈ আছে কিন্তু ল'ম কেইটামানৰ পিছত ল'ম মানে গৈ লওক মাহটো আধা গৈ লওক তাৰপিছত ভাবিম যে এইকেইটা পইচা আৰু চলিব পাৰিম আৰু সেইকাৰণে মানে আহিয়ে কাপোৰে খোলা নাই সৰু সৰু বস্তু কেইটামান দেখাওঁ এই কাপোৰৰ লগোৱা ক্লিপবিলাক নাজানো কিয় ইমান কিনো ইমান হেৰাই ইমান কিছুমান ভাঙি যায় কিছুমান হেৰাই বুজি নাপাওঁ এই বস্তুটোৱে কিয় হেৰাই যায় আপোনালোকেও হেৰাই নাই ক'ব ক্লিপ ল'লো আৰু মগ এটা লৈছো চব বিছালৰ পৰাই লৈছো বাৰু মগ এটা লৈছো আগতে কিটচেনত ইউজ কৰি থকা মগটো মানে বাথৰুমত লগাম আৰু এইটো মগ নতুন মগ যদিকে কিটচেনত লগাম তাৰপিছত কমফৰ্ট এটা লৈছো ডাঙৰ কমফৰ্ট ল'বলৈ পইচা নজৰিলে সৰু এটাই লৈছো বাৰু হ'ব একো নাই আৰু বহিবৰ কাৰণে টুল এখন লৈছো কাৰণ কিটচেনত কাম কৰিলে বহিবৰ কাৰণে লাগে আৰু দেই সেইটো কাৰণে বাকী পিলো কভাৰ এটা লৈছো আৰু মই এনেকুৱা পিলো কভাৰবিলাক মানে বহুত পিলো কভাৰ নহয় পিলো এনেকুৱা পিলোবিলাক মানে বহুত ভাল পাওঁ মোৰ লগত দুটা আছে মই দুটা ল'ম বুলি ভাবিছিলো পইচা নজিলে কাৰণে এটাই লৈছো সেইটো মজা লাগে আৰু বটল এটা পানী বটল নাই পানী মানে আছে ডিউটি ইউজ কৰিবলৈ পানী বটল আছে ডিউটিৰ কাৰণে এইটো ৰুমৰ কাৰণে লৈছো দুটা লৈছিলো তাৰপিছত মই বোলো চিন্তা কৰি পেলাই এটা কমাই দিলো এটাই হ'ব আৰু এজনী মানুহ ইমান টেনশ্যন নাই তাৰপিছত লৈছো পেন এটা মানে ৰুমত পিন্ধিবলৈ পেন এটা লৈছো ডিউটি পিন্ধি যাব পাৰিম মোৰ আকৌ মানে ভাল লগা বস্তুটো আকৌ মই থৈ দিওঁ সাঁচি পেলাই এইটো মই মানে মোক কি নাজানো আৰু মানে অভ্যাস নেকি থৈ দিওঁ মই একো নাই ভাল লাগিলে ডিউটি পিন্ধি যাম আৰু ঠাণ্ডা লাগিলে ৰুমত পিন্ধিম আৰু চেণ্ডেল এযোৰ লৈছো কেনেকুৱা লাগিছে ক'ব কক্সবিলাক মানে মোৰ আজিকালি মানে জোতাতকৈ বেছি মই কক্সবোৰহে মানে বেছি ভাল পাওঁ কমফৰ্টেবল পাওঁ পিন্ধিবৰ কাৰণে ল'লো আৰু নতুন বছৰ বুলি কিবা এটা ভাল লাগিছে নে জনাব দেই কিমান লৈছে গেছ কৰিব আৰু মোৰ কালাৰটো মানে অকণ ভাল লাগিল পিন্ধিবলৈও মানে ভাল লাগে আৰু এইবাৰ ডাঙৰ বস্তু এটা দেখাম কম্বল এখন লৈছো একদম ডবল কম্বল একদম শুই মজা লাগিব কালি মানে ইমান ঠাণ্ডা পাইছো এই ৰুমটোত আগতে ইমান ঠাণ্ডা নাছিলে এইবাৰ ইমান ঠাণ্ডা পাইছো মোৰ লগত ব্লেংকেট এখন আছিলে কিন্তু সেইখন ব্লেংকেট মোক মায়ে যেতিয়া মই গুৱাহাটী আহোঁ প্ৰথম তেতিয়া মোক সেইখন ব্লেংকেট মায়ে কিনি দিয়ে তাৰপিছত মই ব্লেংকেট কিনাই নাই আৰু কালি ঠাণ্ডা পাই পেলাই নাই এনেকে ঠাণ্ডাত থাকিব নোৱাৰি তো ব্লেংকেট এখন লৈ ললো ডাঙৰ আছে এতিয়া মোৰ কোনোবা আলহী চালহী আহিলেও মানে এখনত মানে চেলেৰি বুলি এইটো মানে আজি মই মানে এইবাৰ চেলেৰি পাই মানে মই আজাদি খৰচ কৰিছো মানে যিটো মন সেইটোকে লৈছো দে আৰু দুদিনৰ পিছত যদি মৰি থাকিম কোনে খাব এতিয়া কম্বলখন লৈ ধুনীয়াকে শুই থাকিম আৰু মোৰ কম্বলখন কেনেকুৱা লাগিছে ক'ব দেই আৰু একো লোৱা নাই এইকেইটাই আৰু নাই লৈ একো বাই বাই